নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুতোৱা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ এনেবোৰ খবৰ নিতৌ চাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত লাইক দি উৎসাহিত কৰিব এই মুহূৰ্তত দিব লৈছো ৰাতিপুৱাৰ প্ৰথমটো খুবেই ডাঙৰ খবৰ ওয়াকফ আইনক লৈ কোটি কোটি মুছলমানৰ বাবে ডাঙৰ খবৰ 16 এপ্ৰিলত সৰ্বোচ্চ ন্যায়ালয়ত হ'ব শুনানি ওয়াকফ আইনক লৈ দেশৰ কোটি কোটি মুছলমানৰ বাবে ডাঙৰ খবৰ 16 এপ্ৰিলত ওয়াকফ আইনক লৈ সৰ্বোচ্চ ন্যায়ালয়ত হ'ব শুনানি দেশৰ মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্না ন্যায়াধীশ সঞ্জীৱ কুমাৰ আৰু ন্যায়াধীশ কেডি বিশ্বনাথকে গ্ৰহণ কৰিব শুনানি ওয়াকফ আইনক লৈ আহিব পাৰে স্থগিতাদেশ দেশৰ কোটি কোটি মুছলমানৰ বাবে দল সংগঠনে বিৰোধ কৰিছে এই ওয়াকফ আইনক মুছলিম পাৰ্চনেল ল বৰ্ডেও তীব্ৰ বিৰোধ কৰিছে এই সংশোধনী আইনৰ বিৰোধী মুছলমান দল সংগঠনে দাখিল কৰা এই লেখ আবেদনক লৈ হলঠেগত পৰিছে চৰকাৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে 5 এপ্ৰিলত মোহৰ মাৰিছিল এই ওয়াকফ আইনত এই মুহূৰ্তত ডাঙৰ খবৰটো হৈছে তামোল পাণ শাক পাচলি গাখীৰ ব্যৱসায়ীৰ বাবে আহি গ'ল ডাঙৰ খবৰ বজাৰত দিব নালাগে এটকাও মাচুল পঞ্চায়ত নিৰ্বাচনৰ প্ৰাকখনত ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ তামোল পাণৰ বেপাৰী শাক পাচলি ব্যৱসায়ীৰ বাবে ডাঙৰ খবৰ তামোল পাণৰ বেপাৰী শাক পাচলি ব্যৱসায়ীৰ পৰা এতিয়াৰ পৰা ল'ব নোৱাৰিব কোনো মাচুল ৰাজ্যৰ কোনো বজাৰতে পাণ তামোলৰ শাক পাচলি ব্যৱসায়ৰ পৰা এটকাও মাচুল ল'ব নোৱাৰিব মহলদাৰে ক্ষুদ্ৰ ক্ষুদ্ৰ ব্যৱসায়ীৰ বাবে হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটৰ ডাঙৰ সিদ্ধান্ত কোনো মহলদাৰে আজিৰ পৰা শাক পাচলিৰ পৰা ল'ব নোৱাৰিব টকা পাণ তামোলৰ ব্যৱসায়ীৰ পৰা ল'ব নোৱাৰিব এটা টকা বিনামূলীয়াকৈ ব্যৱসায় কৰিব পাৰিব ক্ষুদ্ৰ ব্যৱসায়ীসকল পঞ্চায়তৰ হাট বজাৰসমূহত ক্ষুদ্ৰ ব্যৱসায়ীৰ পৰা সংগ্ৰহ কৰিব নোৱাৰিব কৰ বজাৰ চাফ চিকুণকৈ ৰাখিব লাগিব মহলদাৰসকলে আন দোকানী ব্যৱসায়ীৰ পৰা ল'ব নোৱাৰিব অতিৰিক্ত কৰ তামোল পাণৰ বেপাৰী শাক পাচলি ব্যৱসায়ীৰ বাবে ডাঙৰ খবৰ